মোৰ যেটো ভিউ পইণ্ট আছিলে আগতেও তেনেকুৱা আছিলে আৰু এতিয়াও হেতু আছে যে এনেকুৱা হাসিনা বেগম নিচিনা মানুহৰ কাৰণে কিছুমান আৰক্ষী বিষয়া প্ৰলোভনেৰে নহলে আন্ডাৰ থ্ৰেট কৰাপশন হয় সেই তেনেকৈ কৰি তোমাৰ আমি এজন আৰক্ষী বিষয়া হেৰুৱাব লগা হলো আৰু এতিয়াও তেওঁলোকে ঠিক তেনেকৈ ব্ল্যাকমেইল কৰিবলৈ চেষ্টা কৰি আছে মই তেতিয়াও অসমৰ ৰাইজক কৈছিলোঁ এনেকুৱা মানুহ মিডিয়া স্পেচ লৈ নিজৰ প্ৰপেগেণ্ডা কৰে এইবোৰৰ পৰা অলপ দূৰত থাকিব লাগে আৰু এইবোৰক মানে গুৰুত্ব দিব নালাগে আমি একদম ক্লিয়াৰ আমি কোনো পদে হেতু হ'ব নিদিওঁ আৰু যদি কিবা কাৰণত কোনোবা আৰক্ষী বিষয়া কৰাপশনৰ পিনে যায় তেতিয়া আমি ষ্ট্ৰংগেষ্ট পসিবল একশনটো সদায় লৈ আছোঁ আৰু লৈ থাকিম এইটো মোৰ মনত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মনত কোনো ডাউট নাই এনেকুৱা যিমান এলিমেণ্ট আছে আমি বহুত দিনৰ পৰা সেই পাৰ্টিকুলাৰ মানুহ ওপৰত চকু ৰাখি আছিলোঁ আমি ৰৈ আছিলোঁ যে কোনদিনা আমি এভিডেন্স পাম আৰু তেওঁক এৰেষ্ট কৰিব পাৰিম এনেকুৱা যিমান মানুহ আছে তেওঁলোকক আপোনালোককো মই সেইটো নিবেদন কৰিছোঁ পানী ঘোলা কৰিবলৈ নিদিব আপোনালোকৰ আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক আমিতো য'ত কৰবাত কৰাপশনৰ খবৰ পাই আছোঁ কিবা এটা পাই আছোঁ আমি সদায় একশ্যন লৈ আছোঁ কিন্তু এনেকুৱা মানুহে মানে সমাজ ব্যৱস্থাক কলুষিত কৰে সেইটো মোৰ ধাৰণা